ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ উদ্যোগত আৰু বৃহত্তৰ বৰবৰুৱাবাসী ৰাইজৰ সহযোগত আজি বৰবৰুৱা কালী মন্দিৰৰ পৰা শিৱ মন্দিৰলৈ আৰু বৰবৰুৱা বজাৰৰ লগতে বৰবৰুৱা বালিকা বিদ্যালয়লৈকে মহা চাফাই অভিযান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে বৰবৰুৱা কালী মন্দিৰৰ পৰা শিৱ মন্দিৰলৈ আৰু বৰবৰুৱা বজাৰ আদি অঞ্চলত দীৰ্ঘদিনৰ পৰা জমা হোৱা জাবৰৰ দম তথা ব্যৱসায়ীসকলৰ মাজত স্বচ্ছতাৰ প্ৰতি সজাগতা অনাৰ বাবে BCPLৰ এক প্ৰয়াস। আজিৰ এই মহা চাফাই অভিযানত BCPLৰ বিষয়ববীয়া নৰ্থ ইষ্ট ফায়াৰ ছাৰ্ভিচ একাডেমীৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, বৰবৰুৱা অঞ্চলৰ সমাজ সচেতন ব্যক্তি ৰাজেশ বদন নায়ক, অধ্যাপক মনোৰঞ্জন হাজৰিকা, শিক্ষক বাবুল ঠাকুৰ, অৱন ভূমিজ আদিৰ লগতে বহু ব্যক্তিয়ে সহযোগিতা আগবঢ়ায়। হয়, নৱপ্ৰজন্ম হিচাপে আমি এইটো বুলিয়ে ভাবি ওলাই আহিছোঁ যে সকলোৱে যিহেতু আমি দেখা গৈছে যে এই বৰবৰুৱা অঞ্চলটো খুব লেতেৰা এটা পৰিস্থিতি দেখা পোৱা গৈছে। যিখিনি ইয়াত বসবাস কৰা মানুহখিনিয়ে হয়তো ইয়াৰ বেমাৰ আজাৰৰ 90% এই প্ৰদূষণৰ কাৰণেই হৈছে বুলি ক'ব পাৰি। গতিকেলৈ এইটোৱে ক'ম যে সকলোৱে এই নিজৰ দোকানৰ কাষত বা নিজৰ ঘৰৰ কাষত সকলোৱে জেগাডোখৰ নিজৰ বুলি ভাবি যাতে প্ৰতিদিন যিখিনি জাবৰ ওলায় এটা উপযুক্ত স্থানত যাতে পেলায়। গতিকেলৈ তেনেকুৱা এটা পৰিস্থিতিৰ যদি সৃষ্টি হয় তেতিয়া হয়তো আমাৰ নিচিনা এচাম মানুহ ওলাই আহিবলগীয়া নহয়। গতিকেলৈ এইটোৱে ক'ব বিচাৰোঁ যে সকলোৱে নিজৰ ঘৰৰ নিচিনা সকলোৱে চাফ চিকুণতা বজাই ৰাখে আৰু যিহেতু এই কথা মনত ৰাখি তেওঁলোকে এইটো বজাই ৰখা উচিত, যিহেতু আমাৰ 90% বেমাৰ আজাৰৰ মেইন কাৰণ হৈছে জাবৰ জোঁথৰ। গতিকে সকলোৱে এইবিলাক চাফা কৰক আৰু এটা স্বচ্ছতা বজাই ৰাখক, তাৰে কামনা কৰিছোঁ।